হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই থাকোঁতে আলহী আহিলে। আলহী মানে ছোৱালীজনীৰ লগৰ হয়। ভাইকে মেট্ৰিক পৰীক্ষা দিছে। আমাৰ বেজবৰুৱা শিৱসাগৰ বেজবৰুৱা স্কুলত পঢ়িছে আৰু তাই ঘৰলৈ ঘূৰি নগ'লে আমাৰ ঘৰলৈ আহিলে। সেইটো কাৰণে মই তাইক কিবা এটা বনাই খাওঁ। তাইক সুধিলোঁ কি খাই আহিলি? খালী চাহ খাই আহিছোঁ বুলি ক'লে যে মই একো খাই অহা নাই। মই ল'ৰালৈকে কি কৈছোঁ যে মিঠা পোলাও অকণ বনাব ল'লোঁ। মিঠা পোলাও অকণ বনাই দিওঁ বোলো খাবৰ কাৰণে, চবলৈ হৈ যাব। আৰু মোৰো এফালে যাবলৈ আছে, মানুহজনৰ অফিচলৈ যাবলৈ আছে। যিহেতু মানুহজন অফিচলৈ যাব নাই পৰা ভালকৈ, তাৰপৰা তেওঁ যাব লাগিব অফিচত, কিবা কাম এটা আছে, মই যাব লাগিব কৰিবৰ কাৰণে। আৰু এফালে মই যাবলৈ আছে, ল'ৰালৰি হৈছে। সেইকাৰণে অকণমান কিবা এটা খুৱাই থৈ যাওঁ, তাৰপৰা আহি ভাত বনাম। সেইকাৰণে ল'ৰালৈকে মই মিঠা পোলাও অকণ বনাম বুলি ভাবিলোঁ। পটাপট বনাই দিওঁ বোলো, তাইও খাব পাৰিব। ইলাচি, লং, ডালচেনি দিছোঁ, তেজপাত দিছোঁ আৰু ইয়াত চফ কেইটামান দি দিছোঁ। আৰু লগতে ড্ৰাই ফ্ৰুটখিনি দি দিম, যিখিনি মই কাজু, খিচমিচ এইখিনি গোটেইখিনি ভাজি ল'ম। আগতীয়াকৈ ভাজি ল'লে চেণ্টটো ধুনীয়া। ডাবখিনি দি দিম ইয়াতে, অকণ ভাজি ল'ম। ভাজি পিনে চাউলটো ভাজি দিম। চাউলটো মানে কি, মিঠা পোলাও বনাব ল'লোঁ কেলৈ, চাউলখিনি আজি বহুত দিনতে চেনীৰ লগত মিক্স হৈ আছিলে, ডলাত থৈ দিছিলোঁ। চেনীৰ লগত মিক্স হৈ গ'ল, চাউলখিনি থৈ দিলোঁ সেনেকৈ পলিথিনত। কেতিয়াবা বোলো মিঠা পোলাও অকণ বনাম বোলো। তাৰপৰা আজি যিহেতু টাইম আহিলে সেইকাৰণে আজিয়ে বনাব ল'লোঁ। ছোৱালীজনীৰ লগৰ মানে ছোৱালীজনীৰ লগত একেলগে গৰঙা কলেজত পঢ়িছিলে। BA কমপ্লিট তাতে কৰিছিলে সিহঁতি। তাই এতিয়া যোৰহাটত থাকে, তাই নাহে প্ৰায়। তাই যোৰহাটত থাকে। এতিয়া পৰীক্ষাৰ কাৰণে, ভায়েকৰ পৰীক্ষাৰ কাৰণে আমাৰ ঘৰলৈ আহিবলগীয়া হৈছে। তাকো থৈ পিনে আমাৰ যিহেতু ওচৰতে, তাই ঘৰলৈ অকণমান দূৰ, বিক্ৰমপুৰ বুলি কয়, শিৱসাগৰ বিক্ৰমপুৰ বুলি কয়, তাত ঘৰ তাই। দূৰ হ'ব, আকৌ অহা যোৱা কৰিবলৈ দিগদাৰ হ'বৰ কাৰণে। তাৰপৰা তাই 12টামান বজাত যাব। 12টা বজালৈকেতো খালী চাহ একাপ দি থ'ব নোৱাৰোঁ ন, যিহেতু নিজৰ ছোৱালী নিচিনা ছোৱালী নহয় জানো। সেইটো কাৰণে মই বোলো মিঠা পোলাও অকণ বনাই দিওঁ। চাউল দেখিছেনে, চেনীৰ লগত মিক্স হৈ আছে চাউল সোপা গোটেই। বহুত দিনতে মিক্স হৈ আছিলে, মই পলিথিনত থৈ দিছিলোঁ এনেকৈ। টেমা তাত ভৰাই পিনে এতিয়া দি পিনে বনাই দিওঁ অকণমান। ভাজি লওঁ। তাই যোৰহাটৰ লাইব্ৰেৰীত পঢ়ি আছে। নাহে পটককৈ, কেতিয়াবা কিবা এটা হ'লে মানে আহে। আৰু আমাকো মাতি থাকে, সিহঁতৰ ঘৰলৈ যাবলৈ পোৱা নাই। ভায়েকৰ পৰীক্ষা দিছে, আমাক মাতিছিলে, আমি যাব নোৱাৰিলোঁ, যাবই পৰা নাই। তাৰপিছত তাই নিজে আহিলে বাৰু দেই আজি। তাই বেয়া পাই আছে বুলি ভাবিছিলোঁ, কিন্তু বেয়া পাই থকা নাই, আহিলে। আহি পিনে মা বুলি চিঞৰিছে। মই বোলো তই ক'ৰ পৰা ওলালি আকৌ? মই বোলে ভাইটি পৰীক্ষা দিবলৈ আহিছোঁ। মই বোলো চেণ্টাৰটো ইয়াত পৰিছে জানো? বোলে চেণ্টাৰটো ইয়াত পৰিছে। তেতিয়া মই তাইক কৈছোঁ যে তোৰ যদি চেণ্টাৰটো ইয়াতে পৰিছে, তো আমাক আগতীয়াকৈ নকলিগৈ। আমিতো বেজবৰুৱা স্কুল বেছি দূৰ নহয় ন আমাৰ ঘৰৰ পৰা, যাব পাৰিলেহেঁতেন স্কুললৈকে। মই তাত সিহঁতৰ ঘৰৰ ওচৰত পৰিছে বুলি ভাবিছোঁ, যিহেতু সিহঁতি ঘৰৰ ওচৰত হাই ছেকেণ্ডেৰী স্কুলত পঢ়ে, সেইটো কাৰণে। আৰু এতিয়া অলপ দেৰি ভাজি ল'ম, ভাজি পিনে তাৰপৰা পানী দিম। কি হয় আপোনালোকক দেখুৱামচোন বাৰু পিছত। হৈ গ'ল, সিহঁতক খাব দিছোঁ। হালধীয়া যেন দেখিছে, অকণমান ফুড কালাৰ দি দিলোঁ মই, সেইটো কাৰণে হালধীয়া নিচিনা লাগিছে। ইহঁতক চবকে খাব দিছোঁ। খাই বৈ মই ধুই পখালি চব ওলাই আহিলোঁ। যিহেতু কাম আছে, তেওঁ অফিচলৈ যাব লাগিব আৰু মই এফালে যাবলৈ আছে। আজিলৈ আহোঁ, বাই বাই।